মইনো অকণ সময়ৰ কাৰণে কিয় আঁতৰি যাব লাগে বাৰু? গোটেই গাখীৰবোৰ পৰিলে কি হ'ব এতিয়া? বাইদেউ কেনেবাকৈ দেখিলেহি মোক আজি মাৰিব। বাইদেউ পাকঘৰলৈ নহাৰ আগতে মই গাখীৰখিনি চাফা কৰি লওঁ। ৰুমি, কি হৈছে মানে? ইমান পুৰা পুৰা গোন্ধাইছে। তই কি চলালি হা? গোটেই গাখীৰখিনি পেলালি দেখোন। তই গাখীৰখিনি কেনেকৈ পেলালি হা? গাখীৰ অকণ গৰম কৰিবলৈ নাজানো তই? নহয় মানে বাইদেউ। কি নহয় মানে ক'বলৈ আহিছ? তই গাখীৰখিনি কেনেকৈ পেলালি? গাখীৰৰ কিমান দাম জান তই? তোক আজি কিবা এটা শাস্তি দিবই লাগিব। তই এনেকৈ সদায় সদায় গাখীৰ পেলাই থাকিলে কি হ'ব? কিবা এটা শাস্তি দিবই লাগিব। যিটো শাস্তি দেখিলেই তোৰ মনত পৰিব আৰু তই গাখীৰ গৰম কৰিলে ওচৰতে থাকিবি। বাইদেউ, মোক ক্ষমা কৰি দিয়ক। মোক নামাৰিব। আজিৰ পৰা মই গাখীৰ গৰম কৰিলে কলৈকো লজ্জা নহওঁ। ক্ষমা খুজিবলৈ আহিছ? তোক ক্ষমা কৰি দিলে মোৰ কি লাভ হ'ব হা? পৰা গাখীৰখিনি ওলাই যাব নেকি? তোক শাস্তি দিবই লাগিব। তোক এনেকুৱা শাস্তি দিম যিটো তই সদায় দেখি থাকিবি। তোৰ এই হাত দুখন ন? তোৰ এই হাত দুখনে গাখীৰখিনি পেলাইছ ন? তোৰ এই হাত দুখনতে পৰি দিম। ক'ত গ'ল বাকী গাখীৰখিনি? ক'ত গ'ল? দে, উতলা গাখীৰটোৰ হাততে পেলাই দিম আজি। বাইদেউ, তেনেকুৱা নকৰিব। মোৰ হাতত গৰম গাখীৰ পেলাই দিলে মোৰ হাত দুখন পুৰি যাব। মই বৰ কষ্ট পাম। এনেকুৱা নকৰিব বাইদেউ। মোক ক্ষমা কৰি দিয়ক। ক্ষমাটো মই তোক নকৰো। তোক শাস্তি দিম বুলি ক'লো যেতিয়া আৰু দিমেই। হেৰা, কি মানে হা এইবোৰ? ঘৰখনত কি হৈ আছে? মই সেই ৰাতিপুৱাই কিবা এটা খাইছিলো, এতিয়ালৈকে একো এটা খাবলৈ পোৱা নাই। আজি কি ঘৰত ভাত পানী ৰন্ধা নাই নেকি? তোমালোক দুজনী মানুহ থকাৰ পাছতো ঘৰখনত কিয় এনেকুৱা অৱস্থা? আৰু এই ৰুমি কলৈ গ'ল? মই যদি সময়মতে ভাত পানী কেইটামান খাবই নাপাওঁ তেনেহ'লে তাইক মই এইখন ঘৰলৈ কিয় আনিছো? কি ভিক্ষাৰী জীয়েকজনীৰ কথা মোক কিয় সুধিছা? তাই ক'ত মৰি আছে মই কি জানো? নাজানা মানে? কলৈ গ'ল তাই? মই কিবা তাইৰ পাছতে লাগি থাকো নেকি? তাই কলৈ গৈছে কলৈ নগৈছে গম পাবলৈ? তেনেহ'লে যোৱাচোন, তুমি মোৰ কাৰণে চাহ একাপ বনোৱাগৈ। মই বাথৰুমৰ পৰা ভৰি হাতখিনি ধুই আহোঁ। তাৰ পাছত তাই কলৈ গৈছে বিচাৰি যাব লাগিব। ৰবাচোন, ৰবা। কি হ'ল আকৌ? হেৰি, তুমি বাথৰুমত যাব নোৱাৰা। বাকী যলৈকে যোৱা তলৈকে যোৱা। মই চাহ একাপ বনাই আনি দিওঁ। খাই মেলি তুমি তাইক আগতে বিচাৰি আনাগৈ। তাৰ পাছত ভৰি হাত ধুলেও হ'ব। মই বাথৰুমত যাব নোৱাৰিম? ভৰি হাত পাছত ধুলে হ'ব? এইবোৰ কি কথা কৈ আছা? যি কৈছো ঠিকেই কৈছো। আগতে চাহ একাপ খাই তাইক বিচাৰি যোৱা, পাছত ভৰি হাত ধুলেহি হ'ব। দিয়া হ'ব দিয়া, নহ'লে মই ড্ৰয়িং ৰুমতে বহিছো, তুমি মোৰ কাৰণে চাহ একাপ আনাগৈ। যোৱা বহাগৈ, মই চাহ একাপ আনিছো যোৱা। এওঁ মোক বাথৰুমলৈ যাব কিয় মানা কৰিছে? মই কেলে এতিয়া ভৰি হাত ধুব নোৱাৰো? নিশ্চয় কিবা এটা খেলি মেলি আছে। এওঁ চাহ একাপ বনাই অনাৰ আগতে মই বাথৰুমৰ পৰা আহোগৈ। ৰুমি, তই মোক সঁচা কথা ক, তোক এনেকৈ বাথৰুমত কোনে ভৰাই থৈছিল আৰু কিয় ভৰাই থৈছিল? দাদা, মই ৰাতিপুৱা গাখীৰ গৰম কৰোঁতে গাখীৰখিনি উতলি আহি পৰি থাকিলে আৰু বৈ যিখিনি গৰম গাখীৰ আছিল মোৰ হাততে ঢালি দিলে আৰু ঠাণ্ডা পেলাবলৈ বাথৰুমত দিনটো বন্ধ কৰি থৈছে মোক। কি? এওঁ তোক দিনটো বাথৰুমত বন্ধ কৰি থৈছে? ইমান সাধাৰণ কথাটোৰ কাৰণে? মই এওঁক এতিয়াই মাতিছো। হেৰা, ক'ত আছা তুমি? ইপিনে আহা। এওঁ এনেকুৱা কাম কৰিব পাৰেনে? মই আজি সোনকালে ঘৰলৈ আহিলো কাৰণেহে সকলো গম পালো, নহ'লেতো মই গমেই নাপালো মই এইবোৰ কথা। চাহকাপ বনাই আছো নহয়, আনি নিদিম জানো? কেলে ইমান চিঞৰ বাখৰ কৰিছানো? ৰুমি, তই 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 কেনেকৈ ওলাই আহিলি? কিয়, ৰুমি ওলাই আহিব নালাগিছিল নেকি? নহয় মানে মই কি নহয় মানে মই বুলি ক'বলৈ আহিছা? তুমি এনেকুৱা বুলি মই ভবা নাছিলো। সাধাৰণ গাখীৰ অকণমান পৰোঁতেই তাইক তুমি ইমান ডাঙৰ শাস্তি দিছা। তাইৰ হাতত তুমি গৰম গাখীৰ ঢালি দিছা, আকৌ দিনটো তুমি বাথৰুমত বন্ধ কৰি ৰাখিছা। এইবিলাক কি মানুহৰ কাম নেকি? তুমি তাইৰ কাৰণে মোৰ লগত এনেকৈ কাজিয়া কৰিছা যে? তোমাৰ কথাখিনিত মই অনুমান কৰিব পাৰিছো তাই এখন ঘৰৰ চাকৰানী নহয়, তোমাৰ প্ৰেমিকাহে। কি? এইবোৰ তই কি কথা ক'বলৈ আহিছ? একদম লাহে লাহে কথা কোৱা আৰু মোক তই বুলি ক'বলৈ নাহিবা। তাই মোৰ মূৰটোক খাই পেলাইছে। ঘৰখনত কিবা এটা নহয় কিবা এটা গণ্ডগোল লগাই থাকে। একো এটা কাম ভালদৰে কৰিব নাজানে। তাইক মই গৰম গাখীৰ গাত ঢালি নিদি তাইক মৰম কৰিব লাগিছিল নেকি? তুমি তাইৰ লগত যি ব্যৱহাৰ কৰা কৰি থাকিবা, মই কিন্তু তাইৰ লগত ভাল ব্যৱহাৰ কৰিব নোৱাৰো। তাইক মই গাঁৱৰ পৰা এখন ঘৰলৈ কিয় আনিছিলো? আমাৰ ঘৰৰ ভাত পানীখিনি ৰান্ধিব, কাম বনখিনি কৰিব, তোমাৰ অকণমান সহায় হ'ব। এতিয়া যদি আৰু তুমিয়ে তাইক সহ্য নকৰা, তাইক এখন ঘৰত কিয় ৰাখিব লাগে? মই তাইক থৈ আহোঁ তেনেহ'লে গাঁৱৰ ঘৰত। পঠাম, তাইক মই এইখন ঘৰৰ পৰা নিশ্চয় উলিয়াই পঠাম। চুৰিত ধৰি গটিয়াই বাঢ়ি কৰি দিম। কিন্তু কেইদিনমানৰ পাছত তাইৰ দেউতাকে যে নিলে এই মাহৰ তাইৰ দৰমহাখিনি কাট যোৱাৰ পাছত তাইক মই এখন ঘৰৰ পৰা উলিয়াই পঠাম। তুমি বৰ আচৰিত দেউতা দেই। তুমি এনেকুৱা বুলি মই ভবা নাছিলো। তুমি যে নিজে মৰিবাই, লগতে মোকো মাৰিবা। মোৰ মান সন্মানবোৰো শেষ কৰিবা তুমি। তই এতিয়া কান্দি থাকিব নালাগে, যা ভিতৰলৈ যা, মুখ হাতখিনি ধুই কিবা এটা খাই ল'বই। হ'ব দাদা।
আৰু তুমি তুমি এটা কথা জানানে এই ছোৱালীজনীৰ ওপৰত যে তুমি ইমান অত্যাচাৰ কৰা এই যদি কেনেবাকৈ পুলিচৰ ওচৰলৈ যায় তোমাৰ কথা যদি সকলো কৈ দিয়ে তোমাৰ গোটেই জীৱন জেল হ'ব তুমি সেইটো কথা জানানে নাজানা মই জানো তুমি যে সেইটো বিচাৰি আছা মই সেইটো কথা ভালদৰে জানো সেইকাৰণে তাইক তুমি গাঁৱৰ পৰা ইয়ালৈ চপাই আনিছা মই জেললৈ যাওঁ বা মোৰ কিবা এটা হওক তোমালোক দুইটাই তালি বজাই বজাই গোটেই ঘৰখন ৰাজত্ব কৰিবা মই নাজানো বুলি ভাবিছা তোমাৰ লগত কোনে কথা পাতে তোমাক বুজোৱাতকৈ নুবুজোৱাই ভাল যি কৰা কৈ থাকা পাছত মোক নদুখিবা মই সৰুৰ পৰাই ধনী ঘৰতে ডাঙৰ দীঘল হৈছো আৰু এতিয়াও ধনী মানুহৰ ঘৰতে আছো মোৰ মা দেউতা ধনী মোৰ মানুহজনো ধনী মই সেইকাৰণে এইবোৰ দুখীয়া ভিক্ষাৰী জাতৰ মানুহক একেবাৰে দেখিব নোৱাৰো এই কিবা এটা কৰি হলেও মই ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিম বা ঘৰত আছনে নাই কি হ'ল আকৌ তোৰ তই দেখোন বৰ খঙত থকা যেন লাগিছে ভাইটি তই আহিলি ইয়াতে বহ তোৰ কি হৈছে এনেকৈ খং কৰি কিয় আছ আকৌ খং নকৰি কি কৰিম কচোন এইজনী যে আছে আমাৰ ঘৰত এইজনী মোৰ মূৰটো খাই পেলাইছে আকৌ তোৰ ভিনীয়েৰে মোৰ কথা বিশ্বাসেই নকৰে তইও যে কি কাম কৰি থাক নহয় সেই কাম কৰা ছোৱালীজনীৰ লগতনো তই লাগি থাকিব লাগেনে তোক তাই কিহত পাত্তা পায় কচোন এইখন ঘৰ তই মালিকনী হিচাপে থাকিবি আকৌ তাইৰ লগত মুখ যুঁজুৱাই কিয় থাক তাই এইখন ঘৰত আজি আছে কালি নাই তাইৰ লগত তই ইমান লাগি থাকিব নালাগে নহয় তাই ভাই তাইক কাম বনবোৰ কৰি থাকিবলৈ দিবি তোৰ ভাই তই থাকিবি আকৌ কিয় কাজিয়া কৰি থাকিব লাগে হয় দে তই সকলো কথাই বুজি পাও কিন্তু তোৰ ভিনীয়েৰে একোৱে বুজি নাপায় তোৰ দৰে যদি তেওঁ মোক বুজালে হয় আমাৰ মাজত কাজিয়াই নহল হয় তেওঁ আকৌ মোক গালি দিবহে জানে ভিনদেউৰ কথাও নধৰিবি যা ভিনদেউৱে যিটো দেখিছে সেইটোৱে সঁচা বুলি ভাবে ভিনদেউনো কি জানে এইবোৰৰ বিষয়ে গোটেই দিনটো অনেক কামত বিজি থাকে তাতে তহঁতে আকৌ এইবোৰ গম দি থাকো আৰু সেইকাৰণেহে কিবা এটা গালি পাৰে বাৰু তই এনেই আহিছিলি নে কিবা কামত আহিছিলি তোৰ ঘৰলৈ আহিব আকৌ মোক কিবা কাৰণ লাগে নেকি এনেই আহিছো চাহ একাপ খাবলৈ যা মোৰ কাৰণে চাহ একাপ বনাবলৈ দে গোটাই তই বহচোন তাই চাহ বনাবলৈ গৈছে চাগে তোৰ কাৰণে একাপ বনাবলৈ কৈ থৈ আহোঁ যা কাম কৰা ছোৱালী হলেও ৰুমি কিন্তু বহুত ধুনীয়া কামে বনেও ভাল কেৱল তাই দুখীয়া ঘৰ ছোৱালী হল বুলি আৰু তাই মানুহ নহয়নে তাইওতো মন এটা আছে এই বাজনীয়ে তাইক ইমান অত্যাচাৰ কৰি থাকে দিয়া ৰুমি ৰবাচোন তুমি মোক দেখিও এনেকৈ নেদেখা ভাবি কিয় যাব ওলাইছা মই এইখন ঘৰৰ কাম কৰা ছোৱালী তাতে মই দুখীয়া মইনো আপোনাৰ লগত কি কথা পাতিম আপোনাৰ লগত কথা পতাৰ মোৰ যোগ্যতা নাই তুমি কিয় তেনেকৈ কৈছা মই তোমাক এবাৰ চাবলৈ তোমাৰ লগত এবাৰ কথা পাতিবলৈ তোমাৰ হাতৰ একাপ চাহ খাবলৈ এখন ঘৰলৈ ঘনাই আহি থাকো তুমি জানাই দেখোন আপুনি মোক কিয় ইমান দিগদাৰ কৰি থাকে মই এইখন ঘৰৰ কাম কৰা ছোৱালী আপুনি নাজানে নেকি ৰুমি তুমি এইখন ঘৰৰ কাৰণে কাম কৰা ছোৱালী হ'ব পাৰা কিন্তু মোৰ পৃথিৱীখনত তুমি মোৰ কাৰণে ৰাজৰাণী আপুনি মোৰ ওপৰত দয়া কৰক মোক আৰু এইবোৰ কথা নকব এইবোৰ কথা শুনি মোৰ একেবাৰে ভাল নালাগে ৰুমি ৰবাচোন ৰবা তুমি মোক কিয় বুজি নোপোৱা মই তোমাক সঁচা অন্তৰে ভাল পাওঁ তোমাক মই বিয়া কৰাব খোজো মোৰ বায়ে যে তোমাক বহুত অত্যাচাৰ কৰে মই সেইটো কথাও জানো মই তোমাক সেই অত্যাচাৰৰ পৰা মুক্তি দিব বিচাৰো তুমি মোক তোমাৰ মনৰ কথা খুলি কোৱা ৰুমি প্লিজ মোক খুলি কোৱা ভালপোৱা মানুহজনৰ পৰা একো কথা লুকুৱাব নাপায় ভগৱানৰ কাৰণে আপুনি মনে মনে থাকক এইবোৰ কথা আৰু নবহলাব এইবোৰ কথা যদি কেনেবাকৈ বাইদেউ গম পায় মোকেই মাৰিব মোকেই শাস্তি দিব আপোনালোকে জানে মই আপোনালোকৰ লগত নিমিলো মই গাঁৱৰ পৰা অহা দুখীয়া ঘৰৰ সাধাৰণ ছোৱালী বন কৰা ছোৱালী তুমি যেনেকুৱা মই তোমাক তেনেকৈ ভাল পাওঁ মই ধনী দুখীয়া কিবা চাইছো জানো তুমি সেইবোৰ কেলে বিচাৰ কৰি থাকা আমাৰ গাঁৱতো ধনী দুখীয়া বুলি কোনো ভেদাভেদ নাছিল কোনেও কাকো নিঘিনাই কিন্তু ইয়ালৈ আহি এষাৰ কথা ভালদৰে বুজি পাইছো ইয়াত দুখীয়া মানুহৰ একো মূল্য নাই দুখীয়া মানুহক সকলোৱে ঘিণ কৰে ময়ো ঠিক তেনেদৰে ঘিণনীয় পাত্ৰ আপুনি আৰু মোৰ আগত এইবোৰ কথা কৈ মোক আৰু লাজ নিদিব মই আপোনাৰ ওচৰত হাত জোৰ কৰিছো ক্ষমা ভিক্ষাৰ মাগিছো মোক ক্ষমা কৰি দিব মই আপোনাৰ এইবোৰ কথা শুনিব নোৱাৰিম ধেৎ তেৰি এই ছোৱালীজনীয়ে কিয় বুজি নাপায় বাৰু মই তাইক কিমান ভাল পাওঁ আচলতে তাই ভয় খাইছে মোৰ বায়ে তাইক নোহোৱা অত্যাচাৰ কৰে তাই সেইবোৰৰ কাৰণে ভয় খাইছে যিয়ে নহওক কিয় তাইৰ লগত দুষাৰ কথা পাতিলো যেতিয়া আৰু মনটো শান্তি লাগিল যাওঁগৈ মই ইয়াৰ পৰা বাথৰুমত অথনিয়ে কাপোৰবোৰ ধুই আহিছো এইজনী এতিয়াও কাপোৰখিনি ধুইয়ে দিয়া নাই এইজনী কি কৰি থাকে নহয় এই মোৰ মূৰটো খাই পেলাইছে একেবাৰে তাই যদি ঘৰত নাথাকিল হয় মই কাপোৰবোৰ ধুবা হাতনে ধুৱাই আনিলো হয় এতিয়া তাইকো মই পইচা দি থাকিব লাগে আৰু তাই মোৰ কামবোৰো কৰি নিদিয়ে তাই থাকোঁতে যদি মই এতিয়া আকৌ ধুবাক কাপোৰ দিব লাগে মোৰতো ডবল খৰচ হৈ যাব মাত দিওঁ ৰ ক'ত মৰি আছে গৈ ৰুমি ৰুমি তই ক'ত মৰি আছ গৈ এপিনে আহ বাইদেউ কিয় মাতিছিল কওক
ঘৰৰ কাম বনবোৰ যে ভালকৈ নকৰ তই ক'ত কি কৰি থাক নাই বাইদেউ মই পাকঘৰটো চাফা কৰি আছিলোঁ লেতেৰা বাচনবোৰ ধুইছিলোঁ হাতখনত চাবোন চাব লগাবই নোৱাৰোঁ পনি দনি ধয় সেইকাৰণে লাহে লাহে বাচনবোৰ ধুওঁতে দেৰি হৈ গৈছে মই যে বাথৰুমত সেই অথনিয়ে কাপোৰবোৰ পেলাই থৈ আহিছোঁ সেই কাপোৰবোৰ কোনে ধুব যা তই এতিয়াই সেই কাপোৰবোৰ ধুই ধুনীয়াকৈ ৰ'দত মেলি দেগৈ গোটেই কাপোৰবোৰ পৰিষ্কাৰকৈ ধুই মেলি তাৰ পাছত ভাত পানী ৰন্ধা কামত লাগিবি কাপোৰখিনি শুকাব লাগিব যা কাপোৰখিনি ধুগৈ কিন্তু বাইদেউ মই কাপোৰখিনি ধুবই নোৱাৰিম চাবোন চাহ হাতেদি লাৰিলে বৰকৈ পনি দনি ধৰে হাতখন কি কৈছ তই আকৌ এবাৰ কচোন বাইদেউ সিদিনাখন আপুনি গৰম গাখীৰ পেলাই দিয়া মোৰ হাতখন ভালেই হোৱা নাই মই যদি এতিয়া চাবোন চাহ লৈ কাপোৰ ধুওঁ মোৰ হাতখনত জ্বলা পোৰা কৰিব আৰু সেইবোৰ ঘাঁ হৈ যাব হাকিদাৰী কৰবাৰ হাকি দিবলৈ আহিছ এইবোৰ বাহানা দেখাই তই কামৰ পৰা ৰেষ্ট ল'ম বুলি ভাবিছ মোৰ আগত তই এনেকৈ বাহানা দেখাই খাইব পাৰিম বুলি নাভাবিবি বুজিছ যা এতিয়াই কাপোৰখিনি ধুগৈ তই বাহানা দেখাবলৈ আহিছে কিন্তু বাইদেউ মই সঁচা কথা কৈছোঁ কি তই মোক উত্তৰ দিবলৈ আহিছ মই কি কৈ আছোঁ শুনা নাই তই যা আগতে কাপোৰখিনি ধুই মেলি তাৰ পাছত পাকঘৰত ভাত বনোৱা কামত লাগিবি যা বুলি কওঁতে যা গৈছনে নাই অঁ গৈছোঁ এইবোৰ দুখীয়া মানুহক একদম সাহ দিব নালাগে ইহঁতক সাহ দিলে সাহ পাই যাব অঁ নেক্সট ছানডে দেখোন ৰঞ্জনা জীয়েকৰ বাৰ্থডে আছে কাৰ্ডো চপা কৰিছে আজিকালি বাৰ্থডে পাতিলেও কাৰ্ড দিব লাগেনে বাৰু হোৱাটছএপতে কাৰ্ডখন পঠাইছে যাব লাগিব কিবা ভাল বস্তু এটাই দিব লাগিব সিহঁত আকৌ বহুত ধনী মানুহ নহয় কি হ'ল তই যে গুচি আহিলি ইমান সোনকালে কাপোৰখিনি ধুই হ'লেনে পৰিষ্কাৰ কৰিলি নে নাই ভালদৰে নাই বাইদেউ নোৱাৰিছোঁ চাবোনৰ পানীত হাতকেইখন সোমোৱাই দিয়াৰ লগে লগে হাতখন জ্বলি পৰি গৈছে মই কাপোৰখিনি ধুবই নোৱাৰিম বাইদেউ হাত জ্বলিছে ক'বলৈ আহিছ ৰ দুপিটনমান খালেই সকলো ঠিক হৈ যাব বাইদেউ মোক নামাৰিব বাইদেউ আপুনি যি কয় মই তাকেই শুনিম মোক আৰু নামাৰিব এইখনতে চিকনি এডাল থৈছিলোৱে নহয় ক'লৈ গ'ল চিকনিডাল বাইদেউ মোক ক্ষমা কৰি দিয়ক মোৰ দেহাটোৱে আৰু মাৰপিট সহ্য নকৰে মোক নামাৰিব বাইদেউ মোক নামাৰিব হয় নেকি তোৰ দেহাটোৱে মাৰপিট সহ্য নকৰে তোক মাৰিব নালাগে তেনেহ'লে এটা ভাল শাস্তি আছে মোৰ হাতত তেনেহ'লে তই এটা কাম কৰ ৰাতিপুৱা তই কি খালি কচোন নাই বাইদেউ আপোনালোকক চাহ বনাই দিওঁতে ময়ো চাহ একাপ খাইছিলোঁ আৰু একোৱে খোৱা নাই তেনেহ'লে তই এটা কাম কৰ এইখিনি জেগাতে আঁঠুকা আৰু কাণত ধৰ কিন্তু বাইদেউ কোনো কিন্তু নাই মই যি কৈছোঁ তাকে কৰ একদম আঁঠুকাহি কাণত ধৰি থাক মই যেতিয়ালৈকে নকওঁ তেতিয়ালৈকে তই ইয়াতে এনেকৈ আঁঠুকাহি কাণত ধৰি থাকিবি অঁ এনেকৈ আঁঠুকাহি থাক সন্ধিয়া যেতিয়া এওঁ আহিব এওঁ অহাৰ আগে আগে মই তোক ক'ম তই তেতিয়া ইয়াৰ পৰা উঠি যাবি বুজিছ এওঁ যাতে কোনো কাৰণত গম নাপায় মোৰ এজনী বান্ধৱী আছে তাই ল' পঢ়ি আছে তাই মোক কেইটামান ষ্টাইল শিকাই দিছে তোক অত্যাচাৰ কৰিবলৈ সেইকেইটা ষ্টাইলত তোক অত্যাচাৰ কৰিলে মোৰ ওপৰত কোনো ধৰণৰ কেছমেল নহয় বাইদেউ মোকনো আপুনি কিয় ইমান হিংসা কৰে মোৰ ওপৰত কিয় ইমান অত্যাচাৰ কৰে মইনো আপোনাৰ কি ক্ষতি কৰিছোঁ মই তোক হিংসা নকৰোঁ আচলতে তোক মোৰ দেখিবই মন নাযায় তই যে দুখীয়া ঘৰৰ সেই গাঁৱৰ ভিক্ষাৰী ঘৰৰ ছোৱালী তাতে আকৌ মোৰ মানুহজনে তোক লৈ আহিছে কাম কৰাকৈ তোক মই কেতিয়াও হজমেই কৰিব নোৱাৰোঁ বুজিছ তই এতিয়া এনেকৈ থাক মই যেতিয়ালৈকে নকওঁ তেতিয়ালৈকে এনেকৈ থাকিবি মই ভিতৰলৈ যাওঁ আৰে এইবোৰ কি ঘটনা হৈছে মানে তুমি এনেকৈ কিয় আঁঠুকাঢ়ি আছা ৰুমি নাকান্দিবা মই সকলো বুজি পাইছো এইবোৰ সকলো মোৰ বা কাম এই যে কিয় এনেকুৱা মই বুজি নাপাওঁ বা ক'ত আছ তই পিনে আছোন ভাইটি তই আহিলি বহ কিয় এনেকৈ থিয় হৈ আছ হেৰি নহয় বা মই এইবোৰ কি দেখিছো তই এনেকৈ ৰুমিক কিয় আঁঠুকাঢ়ি থৈছ কাপোৰ কেইটামান ধুবলৈ দিছিলোঁ মহাৰাণীয়ে বোলে ধুবলৈ নোৱাৰে সেইকাৰণে তাইক আঁঠুকাঢ়ি থাকিবলৈ দিছোঁ আঁঠুকাঢ়িব পাৰিব নহয় কামহে কৰিব নোৱাৰে তই কিন্তু আইনৰ চকুত দোষী হৈ আছ এনেকৈ কাম কৰা ছোৱালীক অত্যাচাৰ কৰাটো একেবাৰে বেয়া কথা তই জানো নে নাজানো তোৰ যাৱজ্জীৱন জেল হ'ব পাৰে পুলিচৰ আগত কোনে ক'বগৈ মই যে অত্যাচাৰ কৰোঁ বুলি মোৰ একো জেল চেল নহয় তহঁতে মোক এনে ভয় খুৱাই নাথাকিবি যদি মই কৈ দিওঁগৈ তই যে তাইৰ ওপৰত ইমান অত্যাচাৰ কৰি থাক মই যদি পুলিচৰ আগত কৈ দিওঁগৈ তেতিয়া কি তই মোৰ ভাইটি নে শত্ৰু হা তই তাইক ফচাবলৈ গৈ মোক ফচাব আহিছ বা বস্তুৱা ফচোৱাৰ লগত কোনো কথা নাই যিটো সঁচা সেইটো কৈছো তই কেতিয়াবা তাইক গৰম গাখীৰ ঢালি দিয় ভাত তৰকাৰী বেয়া হ'লে তাইক মুখত দলিয়াই দিয় কেতিয়াবা আকৌ বাথৰুমত বন্ধ কৰি থ
কেতিয়াবা ৰাতি ঘৰৰ পৰা বাহিৰ কৰি দিয় এইবোৰ কি ভাল নিয়ম জানো তোৰ আৰে এইবোৰ কি হৈ আছে মানে ৰুমি তই কিয় ঢুকাহি আছ কি হৈছে তোৰ ভিন্দ এইবোৰ সকলো বাৰ কাণ্ড তাইক মই তাকে কৈ আছো মই গম পাইছো এওঁ নকৰিলে আৰু এইবোৰ কাণ্ড কোনেও নকৰে কিন্তু ৰুমি আজি তই এনেকুৱা কি জবৰ লগালি কচোন তোক কিয় এনেকৈ আঁঠু কঢ়াই থৈছে মোৰ আগত সকলো খোলা খুলিকৈ ক দাদা বাইদেৱে মোক কাপোৰ ধুবলৈ দিছিল মোৰ হাতখনত গৰম গাখীৰ পেলাই দিয়াৰ কাৰণে হাতখন ধোৱা পুতি আছে চাফ চাবোন মই লগাবই পৰা নাই মই কাপোৰখিনি ধুবলৈ গৈ চাফ চাবোন লগাওঁতে বহুত ধৰিলে জলনি পুৰণি হ'ল সেইকাৰণে মই কাপোৰখিনি ধুবলৈ নোৱাৰিম বুলি কৈছিলো ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ মোক এনেকৈ আঁতকাই থাকিবলৈ কৈছে তুমি এনেকুৱা মানুহ হা তুমি নিজেই তাইৰ হাতত গৰম গাখীৰ পেলাই হাতখন জ্বলাই থৈছা আৰু এতিয়া তুমি তাইক কাপোৰ ধুবলৈ কৈছা কাম কৰাৰ আগত এবাৰ ভাবি চাব লাগে এতিয়া কি হ'ল তোমাৰ কাপোৰখিনি এতিয়া তুমি নিজেই ধুই ল'ব লাগিব বুজিছা ৰুমি যা তই উঠ মুখ হাতখন ধুই কিবা এটা খাই লৈ যা ৰুমি তই মোক বেয়া নাপাবি তোৰ মা দেউতাক মই যিষাৰ কথা দি তোক চহৰলৈ লৈ আহিছিলো মই তোক তেনেকৈ ৰাখিবলৈ পৰা নাই ৰুমি ভাবিছিলো তোক মোৰ ঘৰলৈ লৈ অহাৰ পাছত মোৰ মানুহজনী কাম বনত সহায় হ'ব তাৰ বিনিময়ত মই তোক কেইটামান পইচা দিম সেইকেইটা পইচাই তোৰ গাঁৱৰ ঘৰখন ভালদৰে চলিব কিন্তু মই তোক পইচা ঠিকেই দিছো তোৰ গাঁৱৰ ঘৰখনো ভালদৰে চলিছে কিন্তু তইহে ভালে থকা নাই তোকহে মই ভালদৰে ৰাখিবলৈ পৰা নাই তই দুখ নকৰিবি তোক আৰু এইখন নৰকত মই থাকিবলৈ নিদিওঁ তোক মই গাঁৱত থৈ আহিমগৈ দাদা মই আপোনাৰ ভৰিত ধৰিছো আপুনি মোৰ মা দেউতাৰ আগত সেইবোৰ কথা একেবাৰে নকব তেওঁলোকে একেবাৰে সহ্য কৰিব নোৱাৰিব মই ইয়াতে থাকিম দিয়ক আপুনি মোৰ মা দেউতাক পইচা দি আছে মোৰ ঘৰখন ভালদৰে চলিছে মই ইয়াতে থাকিম দিয়ক সিহঁতৰ কাৰণে মই এইখিনি সহ্য কৰিবই লাগিব নহয় মই তোৰ আৰু একো কথা নুশুনো তোক মই ইয়াত থাকিব নিদিওঁ মানুহজনীয়ে তোক কেতিয়াবা মাৰি পেলাব যা তই ধুনীয়াকৈ উঠি মুখ হাতখিনি ধুই কিবা এটা খাই বৈ ল'বই খাই লৈ ৰাতিপুৱাই তোক থৈ আহিমগৈ যা হ'ব দাদা মোৰ চকুৰ সন্মুখতে এইবোৰ কি চিন চলিল মানে এইবোৰ কি হৈছিল মোৰ চকুৰ সন্মুখতে যদি এনেকুৱা চিন চলিব পাৰে মই নাথাকিলে কেনেকুৱা চিন চলে তোমালোকৰ তুমি এইবোৰ কি কৈছা হা মই একো নাজানো সেইজনীক আজি এই মুহূৰ্ততে ঘৰৰ পৰা উলিয়াই দিয়া মই সেইটোৱে জানো এই মুহূৰ্ততে উলিয়াই দিয়া তোমালোকৰ মাজত কি চলি আছে মই সকলো গম পাইছো তোমাৰ মাথাটো বেয়া হৈছে নেকি এইবোৰ কি কথা কৈ আছা এতিয়া ৰাতি হবৰ হ'ল এতিয়া তাইক মই ক'ত থমগৈ কাইলৈ ৰাতিপুৱা থৈ আহিম বুলি কৈছো নহয় মই জানো তুমি তাইক থব যাব নোৱাৰা কাৰণ তোমালোকৰ কিবা আছে তুমি তাইক বিয়া কৰাবা এইখন ঘৰত ৰাখিবা মই জানো সেইবোৰ বা তই এইবোৰ কি কথা কৈছ কচোন তই ভিন্দৰ লগত ইমান দিন হ'ল থাকা তই ভিন্দৰ বিষয়ে নাজাননে তই যিয়ে নক কিয় তই সম্পূৰ্ণ ভুল বুজিছ ৰুমি এনেকুৱা চৰিত্ৰ কেতিয়াও নহয় তাই বহুত ভাল ছোৱালী হয় তাই দুখীয়া ঘৰৰ কিন্তু তাই বহুত ভাল ইমান দিনে তই দেখোন মোৰ ওকালতি কৰি আছিলি এতিয়া তোৰ কি হ'ল হা তই যে সেইজনী ফালে গাবলৈ লৈছ সেইবোৰ কথা নহয় বা সদায় সকলো কাম সহ্য কৰি থাকিব নোৱাৰে তই ভুল কাম কৰিছ কাৰণে তোক কৈছো তই সম্পূৰ্ণ ভুল কৰি আছ সময় থাকোঁতেই ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰ মই ভুল কৰিছো নে শুদ্ধ কৰিছো তই মোক শিকাব নালাগে তই মোতকৈ সৰু বুজিছ ডাঙৰ দৰে কথা ক'বলৈ নাহিবি তোমাতকৈ তাৰ বহুত জ্ঞান আছে বুজিছা তুমি তাতকৈ ডাঙৰ হলা কি হ'ল তোমাৰ একোনো জ্ঞান নাই হ'ব দে মই এতিয়া গৈ থাকো মই একো নাজানো একো নুশুনো মই মুঠতে এটাই জানো এই মুহূৰ্ততে তাইক এইখন ঘৰৰ পৰা বাহিৰ কৰি দিব লাগে মই সেইটোৱে জানো তুমি ক'লেই সকলো কথা নহ'ব মই এতিয়া তাইক ক'লৈকো নপঠাওঁ